আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ আৰু ইয়াত সাধাৰণতে আপোনালোকৰ যিকেইটা প্ৰশ্ন ইংৰাজীৰ যিকেইটা প্ৰশ্ন সাধাৰণতে আহিছিলে আৰু সেই প্ৰশ্নবিলাক যিমানখিনি মোৰ মনত আছে কেইটামান প্ৰশ্ন যিকেইটা মোৰ মনত আছে সেইখিনি আপোনালোকৰ লগত ডিছকাছ কৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোকক কোনকেইটা শুদ্ধ উত্তৰ হ'ব তাক দেখুৱাবলৈ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সকলোকে প্ৰথমতে যিটো প্ৰশ্ন এটা আহিছিলে সেয়া হৈছে কি দ্য অপ'জিট ৱৰ্ড অফ ফ্ৰেণ্ড। আপোনালোকক যিটো আহিছিলে অপ'জিট ৱৰ্ড ফ্ৰেণ্ডৰ সেইটো আপোনালোকৰ যিটো শুদ্ধ উত্তৰ হ'ব সেয়া হৈছে ফো মানে যিহেতু জানে আপোনালোকে ফ্ৰেণ্ড মানে বন্ধু আৰু ফো মানে শত্ৰু, গতিকে আপোনালোকৰ এয়া অপ'জিট হ'ব ফো। দ্বিতীয় এটা আহিছিলে দ্য এণ্টনিমছ অফ চৰো। দুখৰ আচলতে যিটো চৰোৰ যিটো এণ্টনিমছ সেই এণ্টনিমছ শব্দটো সুধিছিলে। তাত অপশ্যন যিহেতু 4টা দিছিল, অপশ্যনকেইটা কি আছিলে পাহৰি গৈছোঁ, কিন্তু আপোনালোকৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হৈছে জয়। চ' চৰোৰ যিটো অপ'জিট সেইটো হৈছে জয়। নেক্সট আপোনালোকৰ আহিছিল হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ ৰেফাৰ্ছ মাই চেল্ফ। আপোনালোকৰ এই প্ৰশ্নটো এটা দিছিল যে কোনটো শব্দই মাই চেল্ফ বোলা যিটো শব্দ সেইটোক বুজায় তেনেকৈ বুলি দিছিল। তাত আপোনালোকক আই দে এনেকুৱা দিছিল আপোনালোকৰ কিছুমান আৰু, গতিকে ইয়াৰ যিটো শুদ্ধ হ'ব সেইটো হৈছে আইটো হ'ব আই আচলতে মাই চেল্ফক নিজক বুজায়, গতিকে ইয়াৰ শুদ্ধ উত্তৰ আই। তাৰপৰা এটা আহিছিল দ্য কালেক্টিভ নাউন অফ ডগছ। দ্য কালেক্টিভ নাউন অফ ডগছৰ যদি আপোনালোকে চাই তাৰ কালেক্টিভ নাউন তেতিয়াহ'লে কালেক্টিভ নামটো হ'ব পেক। তাত আপোনালোকৰ বহুতকেইটা অপশ্যন দিছিল। প্ৰথমতে দিছিল গেং, তাৰপিছত পেক, স্কুল এনেকৈ দিছিল চাগে আপোনালোকক, গতিকে ইয়াৰ যিটো শুদ্ধ উত্তৰ সেয়া হৈছে পেক, মানে দ্য পেক অফ ডগছ বা এ পেক অফ ডগছ বুলি কোৱা হয়, গতিকে পেক কালেক্টিভ নাউন। ইয়াৰ পিছত আপোনালোকৰ নেক্সট আহিছিল হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ ফিছ। মাছৰ কালেক্টিভ নাউন সুধিছিল আৰু মাছৰ কালেক্টিভ নাউন হৈছে স্কুল অফ ফিছ, অৰ্থাৎ স্কুল বুলি কোৱা হয় মাছৰ কালেক্টিভ নাউন। তাৰপিছত আহিছিল হোৱাট ইজ দ্য চিমিলাৰ ৱৰ্ড অফ এলিভেটেড। এলিভেটেডৰ একে নিচিনা শব্দ সমাৰ্থক শব্দ কি? চ' এলিভেটেড আপোনালোকে এটা ফালে ভাবিব পাৰে এলিভেটেড বা এলিভেটৰ যদি কয় এলিভেটৰ মানে ওপৰলৈ নিয়া, গতিকে প্ৰমোটেড হৈছে আপোনালোকৰ ইয়াৰ সঠিক শুদ্ধ উত্তৰ। চিমিলাৰ ৱৰ্ড অফ এলিভেটেড হৈছে প্ৰমোটেড। নেক্সট আছিলে হুইচ অফ দ্য ফলোয়িং পাংচুৱেশ্যন মাৰ্কছ ইজ কল হাইফেন। হাইফেন বুলি কাক কোৱা হয় বুলি আহিছিলে, এইটো আপোনালোকে সকলোৱে জানেই হাইফেন কোনটো শব্দক কোৱা হয় বা কোনটো আচলতে চিম্বলক কোৱা হয়। চ' হাইফেন মানে হৈছে এটা আঁচ দিবলৈ কয় যেতিয়া আচলতে আপোনালোকে শব্দবিলাক লিখে, সেই শব্দবিলাকৰ মাজত যেতিয়া আপোনালোকৰ শিক্ষকজনে বা আপোনালোকে যেতিয়া আচলতে এটা চিন দিয়ে, মাজত গেপ এটা দিয়ে ডেছ এটা দি কিনে, সেই ডেছ দিয়া যিটো চিন সেইটো হৈছে হাইফেন। গতিকে সেইটোত আপোনালোকৰ অপশ্যন 4টা দিছিলে, গতিকে এইটো হৈছে আপোনালোকৰ হাইফেনৰ এইটো চিনটো হৈছে যিটো চিন ইয়াত দেখাই থকা হৈছে সেইটো আপোনালোকৰ শুদ্ধ উত্তৰ। নেক্সট আছিলে হুইচ অফ দ্য ফলোয়িং পাংচুৱেশ্যন মাৰ্কছ ইজ কল এপ'ষ্ট্ৰফি। এপ'ষ্ট্ৰফি বুলি কাক কোৱা হয়? আপোনালোকে হয়তো শুনিছে এপ'ষ্ট্ৰফি এছ বুলি কওঁতে এছটোৰ ঠিক ওপৰত আপোনালোকে কি দিয়ে, এটা কমা দিয়ে, আৰু সেই কমাটোক ওপৰত যিটো কমা দিয়ে আপোনালোকে সেইটোকে এপ'ষ্ট্ৰফি বুলি কয়। আৰু গতিকে ইয়াৰ যিটো চিন হ'ব বা আপোনালোকৰ যিটো চিম্বল হ'ব সেইটো হৈছে ওপৰত কমা থকাটো এটা চিম্বল হ'ব। তাত অপশ্যন কোনটো আছিলে পাহৰি গৈছোঁ, অৰ্থাৎ অপশ্যনত কোনটো ABCDৰ ভিতৰত কোনটো আছিলে মই অলপ পাহৰিছোঁ, কিন্তু সেই ওপৰত দিয়া কমা যিটো হ'ব সেইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট যিটো আহিছিলে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন ফৰ লাইফ হিষ্ট্ৰী ৰিটেন বাই এনাডাৰ পাৰ্চন। অন্য এজন মানুহৰ জীৱনীৰ ওপৰত যেতিয়া লিখে সেইটো কি বুলি কোৱা হয়? তাত অপশ্যনত দিছিলে অট'বায়'গ্ৰাফি, বায়'গ্ৰাফি এনেকৈ বুলি দিছিলে। চ' যিহেতু অট'বায়'গ্ৰাফি বুলি ক'লে আমি জানো যে অট'বায়'গ্ৰাফি হয় সেইসকলৰ কাৰণে নিজে যিসকলে নিজৰ কাহিনীবিলাক লিখে, সেইটো কাৰণে অট'বায়'গ্ৰাফি। যেনেকৈ মহাত্মা গান্ধীয়ে নিজৰ কাহিনী যি লিখিছে, গতিকে তেওঁ অট'বায়'গ্ৰাফি। আৰু যেতিয়া এজন মানুহে অন্য এজনৰ ওপৰত লিখে তেতিয়াহ'লে তাক আমি বায়'গ্ৰাফি বুলি কওঁ। চ' সেয়া হৈছে বায়'গ্ৰাফি শুদ্ধ উত্তৰ। তাৰপিছত আছিলে এটা যিটো নেকি আছিলে চাৰ্কল জামিট্ৰি যদি চাৰ্কুলৰ ভিতৰত সোমাই পৰে বা চাৰ্কুল যদি বৃত্ত যদি জামিট্ৰিৰ ভিতৰত আহে তেতিয়াহ'লে পয়েট্ৰি কাৰ আণ্ডাৰত সোমাব? চ' ইয়াত যিটো শুদ্ধ হ'ব সেইটো হৈছে লিটাৰেচাৰৰ ভিতৰত পয়েট্ৰি আহি যায়। চ' তেনেকৈ আপোনালোকৰ এটা আহিছিলে, ইয়াতো অপশ্যন দিছিলে আপোনালোকক লিটাৰেচাৰ দিছিলে, তাৰপিছত বুকছ দিছিলে চাগে, তাৰপৰা আপোনালোকৰ আৰু বিভিন্ন ধৰণৰ বস্তু প্ৰ'জ দিছিলে, গতিকে ইয়াৰ যিটো শুদ্ধ হ'ব সেয়া হৈছে লিটাৰেচাৰ। নেক্সট সাধাৰণতে আহিছে যিটো প্ৰশ্ন সেইটো হোৱাট ইজ দ্য অপ'জিট অফ চিপ বুলি ক'লে আপোনালোকে জানে বৰ চিপ মানুহজন, অৰ্থাৎ চিপ বুলি ক'লে আচলতে কম খৰচী, যাক নেকি খৰচ কৰি বেয়া পায়, যাক চিকতা বুলিও কয়। গতিকে চিপ হৈছে চিকতা, গতিকে এক্সপেঞ্চিভ হৈছে
খুব দামী আচলতে চিপ হ'লে কম দামৰ বুজায় আচলতে আৰু এক্সপেঞ্চিভ হৈছে দামী গতিকে ইয়াৰ অপজিটটো হৈছে এক্সপেঞ্চিভ তাৰপিছত চিমিলাৰ ৱৰ্ড অফ ফিউৰিয়াছৰ যিটো অপজিট বিপৰীত শব্দ সেইটো সুধিছিলে ফিউৰিয়াছ মানে আপোনালোকে জানে যে ফিউৰিয়াছৰ যিটো চিমিলাৰ শব্দ অৰ্থাৎ একে শব্দ ফিউৰিয়াছ বুলি ক'লে আপোনালোকে অলপ খঙাল প্ৰকৃতি তেনেকুৱা টাইপৰ বুজায় গতিকে ইয়াত এংগ্ৰিটো হ'ব আপোনালোকৰ ইয়াৰ সমাৰ্থক শব্দ নেক্সট আছিলে এটা বাক্য দিছিলে আৰু তাত লিখিছিলে ইজ ইয়ৰ ব্ৰাদাৰ ডেছ টু দ্য জিম ইজ ইয়ৰ ব্ৰাদাৰ ডেছ টু দ্য জিম বুলি যেতিয়া লিখা হৈছিলে তাত ভাৰ্ব যিটো আচলতে সেই ভাৰ্বটোৰ অপশ্যনত দিছিলে তাৰপিছত গ'য়িং এনেকুৱা দিছিলে আপোনালোকক চ' ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হৈছে গ'য়িং যিহেতু আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াত ছাবজেক্ট আছে ভাৰ্ব আছে আৰু লগতে মেইন ভাৰ্বটোৰ লগত ING লাগি আছে প্ৰিন্সিপল ভাৰ্বৰ লগত ING লাগিব গতিকে এইটো হৈছে গ'য়িং তাৰপিছত এটা আহিছিলে আপোনালোকৰ ইনকাৰেক্ট যিটো স্পেলিং সেই স্পেলিংটো সুধিবৰ কাৰণে আহিছিলে ইনকাৰেক্ট স্পেলিংটো আপোনালোকক উলিয়াবলৈ দিছিলে তাত অপশ্যন দিছিলে মাংকি মনিকাৰ মেট্ৰেছ আৰু মলটেন চ' ইয়াত যিটো শুদ্ধ হ'ব সেইটো হৈছে মেট্ৰেছ ইয়াত কাৰেক্ট নাই মাংকি জানে আপোনালোকে MONKY ঠিক আছে মনিকাৰ MONIKER তাৰপিছত মলটেনত MOLTEN কিন্তু মেট্ৰেছত ডাবল টি খায় গতিকে ইয়াত আকৌ এটা টি দিছে গতিকে আপোনালোকে সেইটো চাওক আৰু তাৰ মতে আপোনালোকৰ ইয়াত যিটো ভুল শব্দ সেইটো হৈছে ইনকাৰেক্ট স্পেলিঙৰ যিটো শব্দ সেইটো হৈছে মেট্ৰেছ নেক্সট আপোনালোকৰ আহিছিলে হি কেন জাম্প ভেৰি ডেছ এনেকৈ দিছিলে তাত অপশ্যনত হায়াৰ হায়েষ্ট তেনেকৈ দিছিলে চ' ইয়াত আপোনালোকৰ যিটো শুদ্ধ হ'ব হি কেন জাম্প ভেৰি হাই হ'ব এইটো আপোনালোকে হয়তো শুদ্ধ লিখিছে প্ৰায়সকলে জাম্প ভেৰি হাই হ'ব তাৰপিছত আছিলে নেক্সট হোৱাট ইজ মিন বাই টু গেট দ্য গ্ৰীণ ছিগনেল পাই যোৱা বুলি কয় গ্ৰীণ ছিগনেল পাই যোৱা বুলি আপোনালোকে হয়তো শুনিছে যে গ্ৰীণ ছিগনেল পাই যোৱা গতিকে গ্ৰীণ ছিগনেল পোৱা মানে হৈছে টু গেট পাৰ্মিশ্যন পোৱাটোকে গেট গ্ৰীণ ছিগনেল বুলি কোৱা হয় তাৰপিছত মিনিং অফ ইন এ নাটছেল মানে হৈছে ইন শ্বৰ্ট মানে ইয়াৰ শুদ্ধ যিটো উত্তৰ হ'ব এইটো হৈছে ইন শ্বৰ্ট এইটো আহিছিলে আপোনালোকৰ এক্সামত তাৰপিছত চিননিমছ অফ লেমেণ্টৰ চিননিমছ কি গতিকে ইয়াৰ চিননিমছ হ'ব মৰ্ণ লেমেণ্টৰ যিটো চিননিম সেইটো হৈছে মৰ্ণ তাৰপিছত আহিছিলে হি কেন ৰান ভেৰি ফাষ্ট ইয়াত সুধিছিলে ভাৰ্বটো উলিয়াই ফাইন ভাৰ্ব সুধিছিলে ভাৰ্বটো উলিয়াব লাগে ভাৰ্ব ইয়াত দুটা আছে যদিও এটা চাব কেন এটা ভাৰ্ব আৰু ৰানটো ভাৰ্ব কিন্তু আপোনালোকৰ যিটো মেইন ভাৰ্ব বা প্ৰিন্সিপল ভাৰ্ব হৈছে ৰান গতিকে আমি ৰানকহে লিখিম আৰু ইয়াত কেনটোৱে এডভাৰ্বৰ কাম কৰিছে নেক্সট আছে উই ডেছ নেশ্যনেল এন্থেম এভৰি মৰ্ণিং এট স্কুল ইয়াত এটা সুধিছে যে উই ডেছ নেশ্যনেল এন্থেম এভৰি মৰ্ণিং এট স্কুল আৰু ইয়াত অপশ্যন দিছিলে চিং অৰ্থাৎ আপোনালোকে যিটো ইয়াত লিখিব দিছে সেইটো শুদ্ধ ইয়াৰ পৰা যিটো শুদ্ধ সেইটো সুধিছে যিহেতু ইয়াত চিম্পল প্ৰেজেণ্টত আছে বাক্যটো এভৰি মৰ্ণিং গতিকে চিম্পল প্ৰেজেণ্টত আপোনালোকে জানে যে ইয়াতটো ed নাখায়ে সেইটো গ'লেই তাৰপিছত আপোনালোকে যদি চাই উইটো হৈছে আপোনালোকৰ ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ প্লুৰেল নাম্বাৰ হোৱাৰ বাবে যিহেতু মেইন ভাৰ্বটোৰ লগত এছ বাই এছ নাখায় গতিকে চিংটো ইয়াত যিটো শুদ্ধ হ'ব এছটো ইয়াত চিংছটো গুচি গ'ল থাৰ্ড পাৰ্চনৰ লগত আপোনালোকৰ চিংছ খায় যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় কিন্তু ফাৰ্ষ্ট পাৰ্চনৰ লগত ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে বা প্লুৰেল নাম্বাৰ হ'লে এছ নাখায় গতিকে চিংটো ইয়াত শুদ্ধ হ'ব যিটো অপশ্যন সেই অপশ্যনটো শুদ্ধ চ' আশা কৰিছোঁ আপোনালোকৰ এইখিনি আচলতে মোৰ এতিয়ালৈকে বৰ্তমান মনত আছে আৰু বাকী যিখিনি আছিল পাহৰি গৈছোঁ বা মনত নাই মনত আহিলে নিশ্চয় এটা এটাকৈ ক'বলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ বহুতকেইটা যিহেতু প্ৰশ্ন দিছিল চ' আশা কৰিম আপোনালোকে এই কথাখিনি বা এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে চ' যদি ভাল পাইছে আপোনালোকৰ কিমান শুদ্ধ হৈছে আপোনালোকে গম পাব গতিকে কমেণ্ট কৰিব আপোনালোকৰ কিমান শুদ্ধ হৈছে নে নাই হোৱা আশা কৰিম আপোনালোকে শ্বেয়াৰো কৰিব ভিডিঅ'টো আৰু যিমান পাৰে সিমান মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ মানে